গাইস মই বৰ্তমান আজি আছো চেৰেং চাপেৰি আৰু এনেকুৱা ধুনীয়া এটা ভিউ মই আপোনালোকক দেখুৱাম চাব বাৰু চাওক গাইস কি সুন্দৰ ভিউ আৰু ইফালে মই আজি আইছো শুটিং এটা কৰবা কাৰণে আৰু ইয়াক কি ধুনীয়া দলং সুন্দৰ আৰু ইফালে চাওক ইয়াতে মানে পিকনিক খাবা কাৰণে খুব ধুনীয়া ঠাই আৰু ইফালে এখন দোকান আছে এইখিনিত আৰু আজি ক'ত আইছো কাৰ লগত শুটিং কৰিব আইছো মই গোটেইখিনি দেখুৱাম আপোনালোকক অলপ পিছত মানে আমি আহিয়ে পাইছো তাৰ পিছত যাইলো আৰু কোন কোন আছে দেখুৱাই আছো দেই ৰাইজ চাই থাকিব গাড়ীখন ৰখালো মানে এইখিনিত মানে গুণৰ লৈ আহি আছে আৰু মই হেলমেটটো পিন্ধি আহিছো কাৰণ ইয়াতে বহুত ধূলি মাকতি যায় সেইকাৰণে এইখন গ্লাছখন মাৰি মই যাই আছো আপোনালোকে ধুনীয়া ধুনীয়া গাখীৰ তাজা তাজা গাখীৰ খাই যে এয়া গাখীৰ লৈ আহি আছে দাদাজনে আৰু এয়া মই সুধি দি আছো অ দাদা কি লৈ আহিছে আপুনি গাখীৰ ক'ৰ পৰা লৈ আহিছে চাপৰিৰ পৰা এইটো বাৰু দাদা অলপ ঢাকন চাকন দিয়ে আহিছিল আৰু ইয়াৰে আগত এটা দাদা গৈছে মানে যি ধূলা পৰি গৈছে নহয় ইয়া আৰু আমি শ্বুটিঙৰ লোকেশ্যনত যাই আছোঁ ৰাইজ আগে আগে আৰু মই পিছে পিছে মই মানে ফাইনেলি আহি পালোঁ ইয়াতে শ্বুটিঙৰ লোকেশ্যনত কিন্তু ইয়াতে মানে পিছফালে মেচিন দিয়া আছে আৰু মোৰ ওচৰত আছে এটা বা এয়া বায়ে হওক বা ভণ্টিয়ে হওক দিয়ে নহওক আমি দুটা বহি আছোঁ আৰু বৰ্তমান শ্বুটিং চলি আছে তাৰপিছত মই আহিছোঁ আজি গুণৰ দাদাৰ খুব ধুনীয়া এখন গুণৰ দাদাৰ চেনেলত দেই নে ক'ত দেই নাজানো শ্বৰ্ট ফিল্ম এখন আহি আছে আৰু আমি আহিছোঁ চেৰং চাপৰি ইয়াতে মানে আৰু ইয়াৰে লোকেশ্যনটো আপোনালোক দেখুৱাইছিলে তেতিয়া আৰু কি খবৰ আপোনাক কেনেকুৱা লাগিল মোক লগ পাই জোৰা কোনো হ'লে মেচিনৰ মাতত দেখুৱাই নহ'লো ভাল লাগে একদম ধুনীয়া আৰু ইফালে খানা চানা বনোৱাই দে বাইদেউটো ইয়াতে বনাব অলপ দেৰিকৈ দেখুৱাই থাকিম আৰু আজি কি আছে আইটেমটো সেইবিলাকো দেখুৱাম আৰু ইয়াতে খুব ধুনীয়া এটা জুপুৰি ঘৰ আছে আপোনালোকক দেখুৱাই আছোঁ মই এয়া চাওকচোন সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজত ইমান ধুনীয়া এটা জুপুৰি ঘৰ আৰু এনেকুৱা ঘৰ আগতে মানে বহুত আছিল আৰু মই নিজেও থাকি পাইছোঁ এনেকুৱা খেৰৰ ঘৰত আৰু সঁচাকৈ এইবোৰ আজিকালি দেখা নোপোৱাই হৈছে আৰু আজিকালিৰ প্ৰজন্ম মানে ল'ৰা ছোৱালীবিলাকে এইবোৰ মানে কি আৰু ঘৰবোৰ দেখাই নাপায় প্ৰায় ইয়াতে ইমান ধুনীয়া লাগিল আহি পেলাই আৰু ইয়াতে পূৰা দমকল এটা পুতবৰ কাৰণে তেওঁলোকে যা যোগাৰ কৰি আছে আৰু ইফালে বাকী যিমান সেউজীয়া দেখিছে আপোনালোকে এইগিলা হ'ল গোটেই মাকৈ খেতি মাকৈ লগাইছে ইফালে আৰু ইফালে কিবা দাঙি লৈ আহি আছে এইবিলাক বস্তাত আৰু ইয়াতে খুব ভাল লাগছে মানে আহি মানে বহুত কিবা বেলেগ জেগাতহে জানো গৈছে সেনেকুৱা এটা শান্তিময় পৰিৱেশ আৰু ইফালে চিলিণ্ডাৰ আৰু ইফালে কেৰাহী পানীৰ জাৰ মানে ইয়াতে খানা চানা বনাবৰ কাৰণে হেৰি কৰিছে আৰু ইফালে গুণ দাদাহঁত আহি আছে শ্বুটিং কৰি কেনে এয়া মই শ্বুটিঙৰ কাৰণে ৰেডি গাইজ আজি মই গাঁৱলীয়া তিৰি চাপেৰিৰ মাজত আৰু ইফালে খৰি এই খৰি খুটাটো এনেকৈ ল'ব লাগিব এনেকৈ লৈ সেই কাম কৰিলে এইবিলাক আজি ফাৰ্ষ্ট শ্বুটিঙত মোৰ এই গতি খৰিৰ আৰু বাকীখিনি দেখুৱাই আছোঁ আৰু ইফালে মই ৰেডি হৈ পূৰা একদম শ্বুটিং চাই আছোঁ মানে আগৰ ফালে শ্বুটিং কৰি আছে দাদাহঁতে আৰু যিহে ৰ'দ দিছে ৰ'দটো ভালো লাগছে যিহেতু ঠাণ্ডা দিনটো আৰু ইয়াৰ শ্বুটিং ষ্টাৰ্ট হৈছে এইফালে একটনিত আছে বাই বাই আৰু আমি শ্বুটিং এটা শ্বট হ'ল মোৰ আৰু মানে শ্বট হ'ব সেইকাৰণে যাই আছোঁ সঁচাকৈ বহুত ভাল লাগিল অনাম আমাৰ মাজত আজি শ্বৰ্ট ফিল্মখনৰ ধুনীয়াকৈ উপস্থিত আছে আৰু ধুনীয়া এটা মানে এখন শ্বৰ্ট ফিল্ম আহি আছে ফুলাং গামোচা হ'ব যেতিয়া আমাৰ হেৰি হ'ব বেনাৰ আহিব তেতিয়া তোমাক এখন দিম শৰৎ ফিল্ম আহি আছে আমাৰ অনা বাইদেউ শৰৎ ফিল্ম Action. Guys, মানে এটা বস্তু দেখুৱাই আছোঁ চাওক আৰু শ্বুটিঙৰ শেষত ধুনীয়াকৈ কণীৰ দমেদি ভাতটো খাই আহিলোঁ ৰাইজ